সঁচাকৈ শিখৰজ্যোতি গোস্বামী কোৱা কথাটো সঁচা হয়নে বাৰু? জুবিন দাক বিষ খুৱাই মাৰিছিল নেকি? শিখৰজ্যোতি গোস্বামীয়ে আগতে এইটো যদি কথা জানে, দেৰিকৈ এইটো কথা কিয় ক'ব লাগে? সোনকালে ক'ব কিয় নোৱাৰিলে? এইটো কথা সঁচানে মিছা? সিদ্ধাৰ্থ শৰ্মাই সঁচাকৈ বিষ খুৱাই জুবিন দাক মাৰি পেলালে নেকি? এইটো কথা CM হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো কথা লাইভ ভিডিঅ'ত বা নিউজত ক'লে। তোমালোকে কোৱাচোন, কমেণ্টত জনোৱাচোন, সঁচাকৈ বিষ খুৱাই জুবিন দাক মৃত্যু কৰিলে নেকি? এতিয়া এজন বাইদেৱে ভিডিঅ'ত কোৱা আছে, তোমালোকে ভিডিঅ'টো চাই লোৱা। আৰু অলৰেডি জুবিন দাৰ ৱাইফ গৰিমা গগৈ, গৰিমা গাৰ্গ ভিডিঅ'ত কি ক'লে, হয়তো কাৰেক্ট বিচাৰিব লাগিব বা ন্যায় লাগিব, এনেকুৱা এটা কথা ক'লে। তোমালোকে ভিডিঅ'ত চাই ল'বা। সকলোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে স্বাগতম জনালোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব আৰু জুবিনৰ কাৰণে এটা কমেণ্ট কৰি দিব। এতিয়া চাওঁ বাৰু এই বাইদেউজনে ভিডিঅ'ত কি কোৱা আছে, সকলোৱে চাব। এই শিখৰজ্যোতি গোস্বামীয়ে আগৰ পৰাই জানে সিহঁতে জুবিন দাক মাৰিবৰ কাৰণে প্লেন কৰি আছে বুলি। কথাটো জানিও কিয় তই গৰিমা বৌক নজনালি যে ইহঁতে কিন্তু জুবিন দাক মাৰিবৰ কাৰণে প্লেন কৰি আছে? সেইদিনা ছিংগাপুৰত যেতিয়া সিদ্ধাৰ্থ শৰ্মা এই নৰখাদকটোৱে জুবিন দাক বিষ খাবলৈ দিছিলে, তেতিয়া তই কিয় মানা নকৰিলি? আৰু জুবিন দাকো কিয় নকলি যে দাদা এইখিনি আপুনি নাখাব, এইখিনিত ইহঁতে আপোনাক মাৰিবৰ কাৰণে বিষ মিলাই থৈছে? তেতিয়া হয়তো এনেকুৱা ঘটনা নঘটিলেহেঁতেন। আৰু ইয়াৰ পৰা আমি কি বুজিছো, তইও এই ক্ষেত্ৰত সম্পূৰ্ণ জড়িত হৈ আছ। যিজন দাদায়ে, যিগৰাকী গৰিমা বৌৱে তহঁতক নিজৰ ঘৰৰ সদস্যৰ দৰে ভাবিছিল, ইমান বিশ্বাস কৰিছিল, ইমান মৰম কৰিছিল, সেইজন দাদা বৌক তহঁতি কি কৰিলি এতিয়া? দাদা আৰু